হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম, ডিছকাছ কৰিম, কিছুমান ইনফৰ্মেশ্যন দিম যোনখিনি পেণ্ডিং এক্সামছ আছিলে, যোনখিনি আপোনালোকে অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ গৈছিলে। চ' সেই পেণ্ডিং এক্সামছবিলাক কেতিয়া কণ্ডাক্ট হ'ব। চ' আজি 2-3 ডেইজ আগতে আছাম কেবিনেটে এটা ডিচিশ্যন লৈছিলে যে এখন স্পেচিয়েল টাস্ক ফ'ৰ্চ এটা ক্ৰিয়েট কৰিছে চিফ ছেক্ৰেটাৰী আণ্ডাৰত। ঠিক আছে, সেই স্পেচিয়েল টাস্ক ফ'ৰ্চটোৱে কি কৰিব, নেক্সট হিমন্ত বিশ্ব শৰ্মাদেৱৰ যোনটো টাৰ্ম আছে 2026 to 2031, তাৰ ভিতৰত 2 লাখ চাকৰি যিহেতু উলিয়াব, 2 লাখ চাকৰি উলিয়াম বুলি যিহেতু প্ৰমিছ কৰিছিলে। চ' 2 লাখ চাকৰি উলিয়াবৰ কাৰণে সেই স্পেচিয়েল টাস্ক ফ'ৰ্চটোৱে এটা ৰিপৰ্ট ছাবমিট কৰিব 3 মান্থছৰ পিছত। আৰু 3 মান্থছৰ পাছত মানে আগষ্টৰ শেষৰ ফালে ৰিপৰ্ট ছাবমিট কৰিব আৰু ছেপ্টেম্বৰৰ পৰা আপোনালোকে নতুন নতুন এডভাৰটাইজমেণ্টবিলাক দেখিবলৈ পাব, যেনেকৈ APSCৰ ডিপাৰ্টমেণ্টেল এক্সামছ, CDPO, কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ, সেইবিলাকো আহিব। বহুতখিনি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ, জুনিয়ৰ ইঞ্জিনিয়াৰ, ৰিচাৰ্চ এছিষ্টেণ্ট, বিভিন্ন ধৰণৰ ডিপাৰ্টমেণ্টৰ। চ' তেনেকুৱা ধৰণৰ বহুতখিনি পষ্ট দেখিব পাব APSCটো। আৰু লগতে আছাম ডাইৰেক্ট ৰিক্ৰুইটমেণ্টত আহিব। আৰু আছাম পুলিচৰ অলৰেডি যিহেতু এডভাৰটাইজমেণ্ট ওলাই গৈছে, কিন্তু এতিয়া যোনটো 2026 বা 2031 টাৰ্মটো হ'ব, তাতো বহুতখিনি আছাম পুলিচৰ এডভাৰটাইজমেণ্ট থাকিব এই 5 বছৰ সময়ছোৱাত। ঠিক আছে, চ' ইমিডিয়েটে কিছুমান এডভাৰটাইজমেণ্ট একেবাৰে ইমিডিয়েট নোলাব পাৰে, কিন্তু 6 বছৰৰ ভিতৰত আপোনালোকে পাব। আৰু ADREটো সেই 6 বছৰৰ ভিতৰত আপোনালোকে 2টা পাই যাব, ADRE 3.0, ADRE 3.0 আৰু 4.0। ঠিক আছে, সেই দুবাৰ ADRE কণ্ডাক্ট কৰিব 2031লৈকে। চ' এইটো এটা গল্ডেন চান্স হয় আপোনালোকৰ কাৰণে, অপৰচুনিটি হয়। চ' আপোনালোকে যিসকলে এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে প্ৰিপেৰেশ্যন কৰক। আৰু লগতে এতিয়া যোনখিনি পেণ্ডিং এক্সামছ আছিলে সেইখিনি কেতিয়া কণ্ডাক্ট কৰিব সেইটোৰ ওপৰত অকণমান মই ইনফৰ্মেশ্যন আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। তাৰ আগতে মই আপোনালোকক কৈছোঁ, আপোনালোকে যদি প্ৰিপেৰেশ্যন কৰি আছে আপকামিং এক্সামছবিলাকৰ কাৰণে, তেতিয়াহ'লে এই এনেকুৱা ধৰণৰ কোৰ্চ মেটেৰিয়েলছ কিছুমান মোৰ তাত এভেইলেবল আছে। কোৰ্চবিলাক আপোনালোকে PDF ফৰ্মেটত পাই যাব। বাকী যোনখিনি মেথছ, এপ্টিটিউড, ৰিজনিং আছে সেইখিনিৰ কাৰণে ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন ফৰ্মুলা পাই যাব। কোনোবাই যদি আগতে কিবা কোৰ্চ মেটেৰিয়েলছ লৈ থৈছিলে তেতিয়া জনাই দিব, তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল। আৰু লগতে কাৰোবাৰ ওচৰত যদি অলৰেডি এনেকুৱা ধৰণৰ মেটেৰিয়েলছ এভেইলেবল থাকে তেতিয়াহ'লে মোক ক'লেই হ'ল, মই পইচাটো ৰিফাণ্ড কৰি দিম, একো প্ৰব্লেম নাই। যদি নাই তেতিয়াহ'লে আপোনালোকে ৰাখিব পাৰে, হেল্পফুল হ'ব মেটেৰিয়েলছখিনি। চ' আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ এভেইলেবল আছে, পেপাৰ 1, পেপাৰ 2 275ত। আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ ফুল কোৰ্চ এভেইলেবল আছে 400ত। গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ যিহেতু পৰীক্ষা 31 মে'ত আছে, তাৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 350ত। গুৱাহাটী হাইকোৰ্টৰ ল' ক্লাৰ্কৰ কাৰণে ইংলিছ, GK, এপ্টিটিউড আৰু অসমীয়াৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। DSS DME গ্ৰেড 3 নন টেকনিকেলৰ ফুল কোৰ্চ প্লাছ প্ৰেক্টিছ মক্স পেপাৰ্ছ এভেইলেবল আছে 400ত। ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300ত। আছাম পুলিচৰ বিভিন্ন ধৰণৰ পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300ত। BTC আৰু ফৰেষ্টাৰ আৰু ফৰেষ্ট গাৰ্ডৰ ফুল কোৰ্চ এভেইলেবল আছে 275ত। এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851। ঠিক আছে, বাকী কোৰ্চবিলাকৰ কথা মই ভিডিঅ'টোৰ শেষৰ ফালে ক'ম। এতিয়া বৰ্তমান ভিডিঅ'টো যোনটো মেইন টপিক হয় সেইটো অলপ ডিছকাছ কৰি লওঁ। চ' ইয়াতে যোনখিনি পেণ্ডিং এক্সামছ আছিলে, যিহেতু যোনটো স্পেচিয়েল টাস্ক ফ'ৰ্চ ক্ৰিয়েট কৰিছে আছাম কেবিনেটে, সেই স্পেচিয়েল টাস্ক ফ'ৰ্চটোৱে ৰিপৰ্টটো দিব আগষ্টৰ শেষৰ ফালে। ছেপ্টেম্বৰ মানৰ পৰা আপোনালোকে নতুন বিভিন্ন ধৰণৰ এডভাৰটাইজমেণ্টবিলাক এক্সপেক্ট কৰিব পাৰে। কিন্তু যোনখিনি পেণ্ডিং এক্সামছ আছে, যেনেকৈ DSS গ্ৰেড 3 নন টেকনিকেলৰ 191টা পষ্ট আছিলে, সেইখিনিৰ পৰীক্ষা এই যোনটো সময়ছোৱা আছে জুন, জুলাই, আগষ্ট। ঠিক আছে, জুন, জুলাই, আগষ্ট মাহতো এই কিছুমান পেণ্ডিং এক্সামছ তেওঁলোকে কণ্ডাক্ট কৰিব। কিন্তু APSC ফৰেষ্ট আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জৰ যোনটো পৰীক্ষা আছিলে সেইটো APSC জেনেৰেলি আমি যদি আগৰ ট্ৰেণ্ডবিলাক চাওঁ তেনেহ'লে এবাৰ কম্বাইণ্ড কম্পিটিটিভ এক্সামিনেশ্যনৰ এক্সাম স্কেডুল কৰাৰ পিছত মাজতে বেলেগ এক্সাম তেওঁলোকে পতাৰ তেনেকুৱা ৰেকৰ্ড খুব কমেই আছে। 2-এটা কেতিয়াবা পাতে, কিন্তু কিছুমান জেনেৰেলি এনেকুৱা ধৰণৰ যোনবিলাক এক্সাম, যোনবিলাক এতিয়া ধৰক ফৰেষ্ট আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰৰ যোনখিনি কেণ্ডিডেটছ থাকিব তেওঁলোকে CCU পৰীক্ষাৰ কাৰণেও এপ্লাই কৰে, বা এছিষ্টেণ্ট ইঞ্জিনিয়াৰৰ কাৰণে যোনখিনি কেণ্ডিডেটছ থাকে তেওঁলোকে CCৰ কাৰণেও এপ্লাই কৰে। সেই তেনেকুৱা ধৰণৰ কেণ্ডিডেটছসকলৰ কাৰণে মাজতে এনেকুৱা ধৰণৰ পৰীক্ষা কণ্ডাক্ট কৰি নিদিয়ে CCৰ আগতে। CCৰ যিহেতু অলৰেডি স্কেডুল কৰা হৈছে, ঠিক আছে, 5 জুলাই। চ' সেইটো কাৰণে ফৰেষ্ট আৰু ছইল কনজাৰ্ভেশ্যন ৰেঞ্জৰ মোৰ মতে পৰীক্ষা জুলাই শেষৰ ফালে হ'ব পাৰে। ঠিক আছে, আৰু যোনখিনি এছিষ্টেণ্ট ইঞ্জিনিয়াৰ যদি কিবা এক্সাম, এছিষ্টেণ্ট ইঞ্জিনিয়াৰ বিভিন্ন ধৰণৰ পষ্ট ওলাইছিলে, মই নিজে পাহৰি গৈছোঁ কোনটোৰ এক্সাম কণ্ডাক্ট কৰিবলৈ বাকী আছে বা ৰিজাল্টছ বাকী আছে। চ' যোনখিনি ৰিজাল্টছ বা বাকী আছে সেইখিনি পৰীক্ষাও সোনকালে হ'ব, ৰিজাল্টছবিলাকো ডিক্লেয়াৰ কৰিব। আৰু জুনিয়ৰ ইঞ্জিনিয়াৰ যিহেতু অনলাইন এপ্লিকেশ্যন আৰম্ভ হৈছে নতুনকৈ। আৰু DSS গ্ৰেড 3 নন টেকনিকেলৰ পৰীক্ষাটো আপোনালোকে জুন, জুলাই, আগষ্টৰ ভিতৰত আপোনালোকে এক্সপেক্ট কৰিব পাৰে। এই 3 মাহৰ ভিতৰত এনেকুৱা ধৰণৰ যোনখিনি পেণ্ডিং এক্সামছ আছিলে সেইখিনি কণ্ডাক্ট কৰিব। ঠিক তেনেদৰে APSC ডিপাৰ্টমেণ্টেল এক্সামছবিলাকো এই 3 মাহৰ ভিতৰত কণ্ডাক্ট কৰিব পাৰে। নহ'লে ছেপ্টেম্বৰত যিহেতু নটিফিকেশ্যন আহিব, ছেপ্টেম্বৰ, অক্টোবৰ, নৱেম্বৰ, ডিচেম্বৰ এই 4 মাহত আপোনালোকে
নতুন নটিফিকেশ্যনবিলাকৰ পৰীক্ষা কণ্ডাক্ট নহয় অহা বছৰকৈ হ'ব পৰীক্ষাবিলাক অনুষ্ঠিত হ'ব 2027ত চ' এইটো বছৰৰ ভিতৰত যোনখিনি এক্সামছ শেষ কৰিবলগীয়া থাকে সেইখিনি কৰিব আৰু কিছুমান এক্সামৰ দুটা ফেজ থাকে সেই দুটা ফেজটো এইটো বছৰতে কমপ্লিট কৰিবলৈ চেষ্টা কৰিব ডিচেম্বৰৰ ভিতৰত ঠিক আছে অহা বছৰ আপোনালোকে বেক টু বেক অন্য এক্সামছবিলাক পাব যোনটো সেই 2 লাখ ভেকেঞ্চি আহিব বাকী যোনবিলাক অলৰেডি কি বুলি কয় এডভাৰটাইজমেণ্ট ওলালে সেইখিনি এইটো বছৰতে ৱাইণ্ড আপ কৰিবলৈ চেষ্টা কৰিব যিমান পাৰে সিমান কাৰণ এইখিনি আগৰ টাৰ্মটো 2001 to 2026ৰ ভিতৰত পৰিছে যিমানখিনি আছাম পুলিচ আৰু অন্যান্য যোনখিনি এডভাৰটাইজমেণ্ট ওলাইছিলে কিন্তু যোনখিনি নতুন এডভাৰটাইজমেণ্ট 2 লাখ সেইটো আগৰ যোনখিনি DHS আছিলে APSCৰ আছিলে আছাম পুলিচৰ আছিলে সেইখিনিৰ লগত এইখিনিৰ লগত একো কানেকশ্যন নাই 2 লাখটো কমপ্লিটলি বেলেগ 2026 to 2031 টাৰ্মৰ কাৰণে তেওঁৰ বাকী 2021 to 26ৰ টাৰ্মৰ ভিতৰতে এই আছাম পুলিচৰ আৰু DHS সেইখিনি পোষ্ট ওলাইছিলে আৰু সেইখিনি এক্সাম কণ্ডাক্ট কৰিব এইখিনিৰ লগত মাৰ্জ নহয় বেলেগে এক্সাম কণ্ডাক্ট কৰিব ঠিক আছে চ' DHSৰ পৰীক্ষা ক'ব নোৱাৰি জুনতো পাতি দিব পাৰে চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থকা উচিত বাকী IIT গুৱাহাটীৰ যোনটো পৰীক্ষা আছে সেইটো মোৰ মতে টেণ্টেটিভ জুন বুলি তেওঁলোকে ক'ৰবাত দিছিল নেকি মই ক'ৰবাত এনেই শুনিছিলোঁ চ' টেণ্টেটিভ জুন বুলি ক'ৰবাত শুনিছিলোঁ চ' আপোনালোকে সেইটো কাৰণে সাজু হৈ থকা আৰু কেতিয়াবা মই কিছুমান নটিফিকেশ্যন মিছ আউট কৰিব পাৰোঁ চ' সেইটো কাৰণে আপোনালোকে নিজৰো এটা হেবিট ৰাখক অফিচিয়েল নটিফিকেশ্যনবিলাক অফিচিয়েল ৱেবছাইটবিলাক চেক কৰাটো বা অকণমান চাৰ্চ কৰাটো গুগলত ঠিক আছে মই যিমান পাৰোঁ মোৰ চেনেলৰ থ্ৰুৱেটো কভাৰ কৰিবলৈ চেষ্টা কৰোঁ কেতিয়াবা মোৰো মিছ আউট হৈ যাব পাৰে কিছুমান নটিফিকেশ্যন চ' সেইটো কাৰণে আপোনালোকে নিজৰ ফালৰ পৰা অলপ কনচিয়াছ হৈ থাকিব যদিহে যিহেতু আপোনালোকে যিকোনো পাৰ্টিকুলাৰ পৰীক্ষা এটাৰ কাৰণে এপ্লাই কৰে ঠিক আছে বাকী PNRD আছাম পুলিচ এইবিলাকৰ পৰীক্ষাও কণ্ডাক্ট কৰিব আছাম পুলিচৰ পৰীক্ষাটো চাগে ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এই 3 মাহৰ ভিতৰত কণ্ডাক্ট কৰিব আৰু কিছুমান পষ্টৰ কাৰণে প্ৰথমতে ৰিটেন এক্সাম হ'ব কিছুমানৰ কাৰণে ফিজিকেল হ'ব সেই ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ এই 3 মাহতে এইখিনি বস্তু হ'ব PNRD অসমৰ পৰীক্ষাও হয়তো জুলাই মাহ বা আগষ্ট মাহত কমপ্লিট কৰিব বাকী আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ ইয়াতে মই মেনশ্যন কৰা নাই কিছু আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ বহুতখিনি নন টিচিং পষ্ট ওলাইছিলে এগ্ৰিকালচাৰ কথাটো ক'ব নোৱাৰি অট'নমাছ বডি হয় কেতিয়াবা সোনকালে পৰীক্ষা পাতে কেতিয়াবা দেৰিকৈ পাতে ত' তথাপিতো তেওঁলোকৰ টাইম হৈ গৈছে এবছৰতকৈ চাগে বেছি হ'ল এডভাৰটাইজমেণ্ট ওলোৱা চ' পৰীক্ষা কণ্ডাক্ট কৰিব এইটো বছৰৰ ভিতৰতে বাকী এপেক্স বেংকৰ এছিষ্টেণ্টৰ পৰীক্ষাটো মোৰ মতে জুলাই লাষ্টৰ ফালে নহ'লে আগষ্টত কণ্ডাক্ট কৰাৰ সম্ভাৱনা আছে বাকী অন্য যোনখিনি পেণ্ডিং এক্সামছ আছে সেইখিনিও এইটো বছৰতে ৱাইণ্ড আপ কৰিব মানে অহা বছৰ মাৰ্চৰ ভিতৰত এইখিনি এক্সাম ৱাইণ্ড আপ কৰিব বাকী যোনখিনি নতুন এডভাৰটাইজমেণ্ট ওলাব ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব সেইখিনি হয়তো এই ফাইনেন্সিয়েল ইয়েৰটোত নহ'ব পৰীক্ষা মাৰ্চলৈকে মাৰ্চৰ পাছতে বাকী এক্সামছবিলাক হ'ব কিন্তু আপোনালোকে সেই 2 লাখ ভেকেঞ্চিৰ কিছুমান বেক টু বেক নটিফিকেশ্যন আহি থাকিব এতিয়া 2 লাখ একেবাৰতে নোলায় বহুতবিলাক টিচিং জব কিবা কিবি ঢেৰ ওলাব কিন্তু 2 লাখটো একেবাৰতে নোলায় 2 লাখ আপোনালোকে 5 বছৰৰ সময়ছোৱাত ওলাব চ' ষ্টেপ বাই ষ্টেপ তাৰ ভিতৰতে ADRE 3 ADRE 4 দুটা থাকিব ADRE বহুতবিলাক পষ্ট থাকিব আছাম পুলিচৰো থাকিব ঠিক তেনেদৰে 2 লাখ ওলাব একেবাৰতে 2 লাখ চাকৰি নোলায় ফেজ বাই ফেজ তেনেকৈ ওলাই থাকিব ডিপাৰ্টমেণ্টেল ৱাইজ বা ৰিক্ৰুইটমেণ্ট বডি ৱাইজ তেনেকৈ ওলাই থাকিব আছাম পুলিচৰ ধৰক ওলাব এতিয়াতো আছাম পুলিচৰ বৰ্তমানৰ যোনখিনি এডভাৰটাইজমেণ্ট সেইখিনি পৰীক্ষা হোৱা নাই চ' নেক্সট এডভাৰটাইজমেণ্ট আছাম পুলিচৰ হয়তো 2028 মানত ওলাবগৈ ঠিক আছে তেনেকুৱা ধৰণৰকৈ 2031লৈকে এই 2 লাখ চাকৰি দিয়াৰ কথা কৈছে আৰু যোনখিনি পেণ্ডিং এক্সামছ আছে সেইখিনি আপোনালোকে এইটো বছৰ আৰু নেক্সট ইয়েৰৰ মাৰ্চৰ ভিতৰতে মানে এইটো বছৰ ফেজ 1টো হৈ যাব কিছুমান এক্সামৰ কাৰণে দুটা ফেজ থাকে ন এটা ৰিটেন এক্সাম এটা ইণ্টাৰভিউ বা এটা ৰিটেন এক্সামছৰ নেক্সটটো অকণমান মেইনছৰ নিচিনা কিবা এটা থাকিব বা স্কিল টেষ্ট থাকিব ইণ্টাৰভিউ থাকিব চ' সেইখিনি বস্তু তেওঁলোকে মাৰ্চলৈকে ৱাইণ্ড আপ কৰিবলৈ চেষ্টা কৰিব যোনখিনি পেণ্ডিং এক্সামছ কিন্তু আপোনালোকে এইটো ভাবি নাথাকিব যে পৰীক্ষা দেৰি হ'ব বুলি চ' সেইটো কাৰণে যিসকলে অলৰেডি এপ্লাই কৰিছিলে DHS গ্ৰেড 3 নন টেকনিকেল APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ APSC অন্য ডিপাৰ্টমেণ্টেল এক্সাম যেনেকৈ ৰিচাৰ্চ এছিষ্টেণ্ট বাজেট ডিপাৰ্টমেণ্টৰ IIT গুৱাহাটী কটন ইউনিভাৰ্চিটি PNRD আছাম পুলিচ এপেক্স বেংক এছিষ্টেণ্ট আৰু যোনখিনি অন্যান্য পেণ্ডিং এক্সামছবিলাক আছে গোটেইবিলাকৰ ইয়াতে মেনশ্যন কৰা নাই চ' সেইখিনিৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি থাকক পৰীক্ষা এতিয়া বেক টু বেক হৈ থাকিব আৰু নতুনকৈ চৰকাৰ শপত গ্ৰহণ কৰিলে এতিয়া বেক টু বেক পৰীক্ষাবিলাক কণ্ডাক্ট কৰি থাকিব CMA অনুমোদন দিয়াৰ লগে লগে পৰীক্ষাবিলাক কণ্ডাক্ট কৰিবলৈ আৰম্ভ কৰি দিব ঠিক আছে এতিয়া বৰ্তমান অনুমোদনৰ দৰকাৰেই নাই কাৰণ অলৰেডি অনলাইন এপ্লিকেশ্যন হৈ গ'ল অনুমোদন লৈ পেলাই অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট কৰে চ' এতিয়া বৰ্তমান তেওঁলোকে এক্সামবিলাক কণ্ডাক্ট কৰিব আৰু এতিয়া বস্তুটো ফ্ৰী হৈ গৈছে ষ্টেটখন চ' এতিয়া সোনকালে এক্সামছবিলাক কণ্ডাক্ট কৰিব চ' এইটো কাৰণে অহা বছৰ মাৰ্চৰ ভিতৰত যোনখিনি পেণ্ডিং এক্সামছ থাকে ফেজেছবিলাক কমপ্লিট কৰিবলৈ তেওঁলোকে চেষ্টা কৰিব ঠিক তেনেদৰে ফৰেষ্ট ৰেঞ্জাৰো হয়তো পেণ্ডিং এক্সামছবিলাক ফেজেছবিলাক কমপ্লিট কৰিবলৈ চেষ্টা কৰিব মাৰ্চৰ ভিতৰতে নেক্সট ফাইনেন্সিয়েল ইয়েৰত আপোনালোকৰ নতুন এক্সামছবিলাক আহিব যোনখিনি নতুন ভেকেঞ্চি ওলাব ছেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হ'ব চ' সেইখিনি এক্সামছ কণ্ডাক্ট কৰিব চ' সেইটো কাৰণে আপোনালোকে সাজু হৈ থাকক এইখিনি পৰীক্ষা বেক টু বেক হৈ থাকিব এতিয়া আৰু জুন জুলাই আগষ্টত পৰীক্ষা হোৱাৰ বেছি সম্ভাৱনা আছে বেছিভাগ এক্সাম জুন জুলাই আগষ্টত হ'ব তাৰপিছত আকৌ ছেপ্টেম্বৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰত ছেকেণ্ড ফেজটো হ'ব আকৌ
জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত থাৰ্ড ফেজটো হ'ব যোনখিনি পেণ্ডিং এক্সামছ আছিলে সেইখিনি ফেজ বাই ফেজ সেইখিনি হৈ থাকিব বাকী মাৰ্চৰ পাছত যোনটো নতুন ফাইনেন্সিয়েল আৰম্ভ হ'ব 2027-28 কাৰণে এপ্ৰিল 1ৰ পৰা চ' সেইটোত যোনখিনি নতুন এডভাৰটাইজমেণ্ট ওলাব ছেপ্টেম্বৰৰ পৰা এই স্পেচিয়েল টাস্ক ফ'ৰ্চে ৰিপৰ্ট ছাবমিট কৰাৰ পিছত সেইখিনি এক্সাম আপোনালোকৰ এপ্ৰিলৰ পৰা আৰম্ভ হৈ যাব ঠিক আছে ঠিক তেনেদৰে তাতে বহুতখিনি ভেকেঞ্চি আহিব ADRE 3.0 আহিব এইটো বছৰৰ লাষ্টৰ ফালে চ' তেনেকুৱা ধৰণকে প্ৰিপেৰেশ্যন কৰি থাকক এতিয়া বৰ্তমান আপোনালোকে এইখিনি পৰীক্ষাৰ কাৰণে প্ৰিপেয়াৰ হৈ যাওক কাৰণ অলৰেডি বহুত টাইম দিলে আপোনালোকক আৰু বেছি টাইম নিদিব ঠিক আছে অলৰেডি প্ৰিপেৰেশ্যনৰ সময় বহুত পালে আপোনালোকে চ' এতিয়া পৰীক্ষা দিবৰ কাৰণে সাজু হওক চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ আপোনালোকক অলপ ক্লেৰিফিকেশ্যন দিলোঁ বহুতে সুধি আছিলে কেতিয়া কি হ'ব আৰু বাকী মই ক'লোৱে আছাম কম্পিটিটিভ এক্সামছ বুলি এটা ফুল কোৰ্চ এভেইলেবল আছে ইয়াতে অসমৰ যিকোনো কম্পিটিটিভ এক্সামছৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ পাই যাব লাইক ADRE আছাম পুলিচ DSS DME গুৱাহাটী হাইকোৰ্ট APSC ডিপাৰ্টমেণ্টেল এক্সামছ আৰু অন্যান্য যোনখিনি এক্সামছ হয় ষ্টেট লেভেল তাৰ কাৰণে ষ্টাডি মেটেৰিয়েলছ লগতে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছো বহুতখিনি পাই যাব উইথ এনচাৰ কিজ কাৰেণ্ট এফেয়াৰ্ছ 2025-26 আৰু এক্সাম অৰিয়েণ্টেড মেথছ এপ্টিটিউড ৰিজনিং উইথ ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যনৰ ফৰ্মুলা এনেই কোৰ্চবিলাকত ইনক্লুডেড আছে কোনোবাই যদি বেলেগকৈ ল'ব বিচাৰে 100 ৰুপিছত এভেইলেবল আছে এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 34খন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ্ছৰ ছেটছ এভেইলেবল আছে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামছৰ উইথ এনচাৰ কিজ 125 ৰুপিছত PNRD আছামৰ ফুল কোৰ্চ এভেইলেবল আছে 250 আছাম ৱেৰহাউছ মেনেজাৰ ফুল কোৰ্চ এভেইলেবল আছে 250 কটন ইউনিভাৰ্চিটি IIT গুৱাহাটী জুনিয়ৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 300 আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি নন টিচিং পষ্টবিলাকৰ কাৰণে ফুল কোৰ্চ এভেইলেবল আছে 300 APSC ফৰেষ্ট ৰেঞ্জাৰ ছইল কনজাৰ্ভেশ্যন ৰেঞ্জাৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 350 APSC কালচাৰেল ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এভেইলেবল আছে 175 APSC CDPৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ আৰু জেনেৰেল নলেজৰ ওপৰত 200 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স বাজেটৰ ফুল কোৰ্চ এভেইলেবল আছে 300 APSC এছিষ্টেণ্ট ইঞ্জিনিয়াৰ জুনিয়ৰ ইঞ্জিনিয়াৰ ফুল কোৰ্চ এভেইলেবল আছে জেনেৰেল ষ্টাডিজ আৰু ইংলিছ গ্ৰামাৰ ওপৰত 250 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 ঠিক আছে এইখিনি কোৰ্চ মেটেৰিয়েলছৰ কথা মই ভিডিঅ' ডেছক্ৰিপশ্যনটো এবাৰ দি দিম আপোনালোকে চাই ল'ব পাৰিব ঠিক আছে আৰু লগতে আপোনালোকে মোৰ পৰা কোৰ্চ হ'লে আপকামিং এক্সামছবিলাকৰ কাৰণে কাৰেণ্ট এফেয়াৰ্ছ আপোনালোকে লাইফ টাইম পাই আহিব তাৰ কাৰণে কোনো ফাৰ্ডাৰ পে'মেণ্ট কৰিব নালাগে প্ৰত্যেক মাহৰ বিগিনিং বা ষ্টাৰ্টিং মতে এটা ৰিমাইণ্ডাৰ মেছেজ দিলে হ'ল যে প্ৰিভিয়াছ মান্থ বা লাষ্ট মান্থৰ কাৰেণ্ট এফেয়াৰ্ছ লাগে মই লগে লগে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰি দিম কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে এইটো নম্বৰ হোৱাটছএপ কৰি জনাব পাৰে 9706557851 আপোনালোকক কোনটো কোৰ্চ লাগে কোৰ্চৰ কণ্টেষ্টখিনি শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে গোটেই কোৰ্চটো নিজৰ হোৱাটছএপত PDF ফৰ্মেটত পাই যাব আৰু কোনোবা যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে এবাৰ জনাই দিব তেতিয়া আগৰ মেটেৰিয়েলছখিনি বাদ দি যোনখিনি নতুন মেটেৰিয়েলছ লাগিব সেইখিনি ল'লে হ'ল তেতিয়া প্ৰাইচটো অলপ কমি যাব আৰু ইয়াতে যোনটো হোৱাটছএপ নম্বৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো যে হোৱাটছএপ মেছেজৰ কাৰণে এভেইলেবল কলৰ কাৰণে এভেইলেবল নহয় বাকী ভিডিঅ' ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্চখিনি কথা আৰু এবাৰ উল্লেখ কৰি দিয়া আছে লগতে মোৰ আৰু এটা চেনেল আছে অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী এইখিনি কথা ক'লোৱে DSS DME গ্ৰেড 3 নন টেকনিকেল ফুল কোৰ্চ এভেইলেবল আছে উইথ প্ৰেক্টিছ মোষ্ট পেপাৰ্ছ 400 ADRE 3.0 ফুল কোৰ্চ এভেইলেবল আছে 300 গুৱাহাটী হাইকোৰ্ট ল' ক্লাৰ্কৰ ফুল কোৰ্চ এভেইলেবল আছে ইংলিছ GK এপ্টিটিউড আৰু আছামিছৰ ওপৰত 300 বাকী ল' ৰিলেটেড কুৱেশ্যনছবিলাক মোৰ তাত নাপাব গুৱাহাটী হাইকোৰ্টৰ জুডিচিয়েল এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে 350 আছাম কোঅপাৰেটিভ এফেয়াৰ্ছ বেংকৰ ফুল কোৰ্চ এভেইলেবল আছে 400 APSC আছাম হোমগাৰ্ড ছাৰ্ভিচৰ ফুল কোৰ্চ এভেইলেবল আছে পেপাৰ 1 আৰু পেপাৰ 2 275 এইটো নম্বৰ হোৱাটছএপ কৰিব পাৰিব 9706557851 বাকী আজিৰ ভিডিঅ'টো ইমানে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম